এইবাৰ আহি আছে দীপাৱলী। পোহৰৰ এই উৎসৱৰ প্ৰাক্ষণত সামাজিক মাধ্যমত ফটকা ফুটোৱাৰ বিৰুদ্ধে একাংশ অনুৰাগীয়ে জাৰি কৰিছে ফটোৱা। কামৰূপ চেম্বাৰ্ছ অৱ কমাৰ্চেও ফটকাৰ বজাৰ বন্ধৰ আহ্বান জনাইছে। এই ফটকাৰ বিৰুদ্ধে জাৰি কৰা ফটোৱাই বিপদ মাতিছে এতিয়া একাংশ ফটকা বেপাৰীলৈ। আমিতো বেলেগ একো কৰা নাই, কৰ্মই কৰি আছো। এইটো কি আমাৰ অপৰাধ হ'ল নেকি? আমি যদি যিটো কৰ্ম কৰি জীয়াই আছো তাত যদি ব্যৱসায়খিনিয়ে নহয় তেতিয়া আমি বাচি কেনেকৈ থাকিম? বিষয়টো দৃষ্টিগোচৰ হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে থলুৱা আতচবাজি নিৰাপদে ব্যৱহাৰ কৰিবলৈ। মই ভাবো জুবিন জীয়াই থাকিলে প্ৰথমতে জুবিনে সংগঠনসকলক ক'লেহেঁতেন যে বৰপেটাৰ আতচবাজিৰ শিল্পটোক আমি মৰিবলৈ নিদিওঁ। মই অসমৰ ৰাইজক আহ্বান জনাম, বৰপেটাৰ আতচবাজি শিল্পটোক জীয়াই ৰাখিবৰ কাৰণে দীপাৱলীত আমি থলুৱা শিল্পৰ বা থলুৱা আতচবাজি কাৰিকৰৰ পৰা কিনা বোমা আমি নিশ্চিতভাৱে ব্যৱহাৰ কৰিম। আনন্দত নহয়, শিল্পটোক জীয়াই ৰখাৰ কাৰণে আৰু জুবিনৰ আদৰ্শক জীয়াই ৰখাৰ বাবে। মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ পিছত কিছু সকাহ পাইছিল বৰপেটাৰ ঐতিহ্যমণ্ডিত ফটকা ব্যৱসায়ীয়ে। মুখ্যমন্ত্ৰী ছাৰক অশেষ ধন্যবাদ দিলোঁ। ছাৰে কোৱাৰ কাৰণে আমাৰ বহুত ফূৰ্তি লাগিছে ছাৰে। কিন্তু ছাৰে নিজেও কৈছে সিহঁত আজি আমাৰতো এনেকুৱা নহয় এইখিনি কাপোৰ আজি বিক্ৰী নকৰিলে অহা বছৰ পূজাত বিক্ৰী কৰিম। আমাৰ বাখাৰৰ বস্তু এইটোতো আৰু পেলাই দিব লাগিব। কিন্তু দেওবাৰে নিশা বৰপেটাৰ থলুৱা ফটকা শিল্পত উদ্ভণ্ডালি আৰম্ভ কৰে একাংশ অন্য ধৰ্মাৱলম্বী যুৱকে। তোমালোকে কি লাচি থানা আৰু একতাই নাই, আমাক ধমকি দিবা আহিছে। আতচবাজি গাড়ী দিয়েছে এই নাম্বাৰ চাই লওক, এই নাম্বাৰ ইয়ং গাড়ী দিয়েছে, আমাক ধমকি দিব আহিছে। আমি বোলে বেচিব নালাগে, যুৱ সংঘত আহিছে। লাচি থানা আৰু একতা যুৱ সংঘ এইবিলাক ইহঁতে আহিছে, আমাক ধমকি দিব আহিছে কৰিমে। আজি কিয় এই 12টা বাজিল এই অসম চাওকচোন, এই ৰাতি আমাক তাৰমানে উঠাই পিনে কৈছে। দীপাৱলী মূলতঃ হিন্দুৰ উৎসৱ। এই উৎসৱত হস্তক্ষেপ কৰিবলৈ কিয় আগবাঢ়ি আহিল আন ধৰ্মাৱলম্বী যুৱকৰ দল? তোমালোকে ক'ৰ পৰা আহিছে, কি নাম তোমালোকৰ? সিহঁতে নাম মানে নকয় আৰু তাৰে পিছত মানে ক'লে আৰু এটা বৰপেটাৰ গজিয়াৰ ল'ৰা বুলি ক'লে মিণ্টু কিবা ডেকা নেকি, আৰু 3জন তাহোঁ মুছলিম ল'ৰা হয় আমাৰ চেঙাৰ। শেষত আমি পুলিচ মাতিব লগা, প্ৰশাসন মাতিব লগা বাধ্য হ'লোঁ। লাচিত সেনাৰ নাম লৈ বৰপেটাৰ আতচবাজি উদ্যোগত আন ধৰ্মাৱলম্বী যুৱকে উদ্ভণ্ডালি কৰাৰ বিপৰীতে মাজুলীত আৰক্ষীয়ে জব্দ কৰিলে ফটকা। ৰহস্যজনকভাৱে নিৰ্দিষ্ট সংগঠনৰ যুৱকৰ সহায় লৈ মাজুলীত আৰক্ষীয়ে চলায় এই অভিযান। ইফালে মুখ্যমন্ত্ৰীৰ স্থিতিৰ বিপৰীত মেৰুত অৱস্থান কৰিছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। ফটকা নুফুটাই থলুৱা ব্যৱসায়ীক সাহায্য দিবলৈ আহ্বান জনাইছে পৰিষদে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কথাটো হয়তো হৃদয়ংগম কৰিব পৰা নাই যে বা একেবাৰে নিজৰ বুলি জুবিন গাৰ্গক ধৰি ল'ব পৰা নাই। আজি গোটেই অসমৰ মানুহে আজি জুবিন গাৰ্গক নিজৰ সন্তান বুলি ভাবি লৈছে। কোনোবাই আন সম্বন্ধত এগৰাকী নিজৰ ব্যক্তি বুলি ভাবিছে। গতিকে এগৰাকী নিজৰ ব্যক্তি যেতিয়া মৃত্যু হয় কেতিয়াও তেনেধৰণে কোনেও আতচবাজি বা ফটকা ফুটাই আনন্দ কৰিব নোৱাৰে। উৎসৱ পাৰ্বণ ঘাইকৈ সময়, স্থান আৰু মানুহৰ ৰুচি নিৰ্ভৰশীল। এনে পৰিস্থিতিত যিকোনো অজুহাতত একাংশই হস্তক্ষেপ কৰিলে আন একাংশই বিৰোধ কৰিবই। ভাল বেয়া বিচাৰ কৰিব সংশ্লিষ্ট সমাজখনে। ব্যুৰো ৰিপৰ্ট DY 365।